শুভ দুপৰীয়া সকলোলৈকে আজি মই দুপৰীয়াৰ মাছৰ আঞ্জাখন ৰান্ধিবলৈ লৈছোঁ। এইকেইটা নিশ্চয় চিনি পাইছে, অমৰা। এই অমৰাকেইটা মোক মানুহজনে গুৱাহাটীৰ পৰা আনি দিছিলে। যিহেতু ইয়াত মই অমৰা বিচাৰি বিচাৰি হাইৰাণ, অমৰা নাপালোঁ, গতিকে মই অমৰাকেইটা যোগান ধৰিছিলে মোৰ মানুহজনে। এয়া অমৰাখিনি বইল কৰি লৈছোঁ এনেদৰে, লগত অকণমান আলু, লগতে নিমখ হালধিটো একেলগতে দিয়ে দিছোঁ, যিহেতু সহজ হয় তেতিয়া ৰান্ধিবলৈ। আৰু বিশেষ ইয়াত দৰকাৰ নহয়, এইকেইজনী জীয়া মাছ চব মিক্স মানে গৰৈ আৰু মাগুৰ এনেকৈ মিক্স মাছ মানে জীয়া মাছৰ লগতহে আচলতে এই আঞ্জাখন সোৱাদ হয়। আৰু লগতে জলকীয়া ফালি লৈছোঁ, অকণমান আদা নহৰু বাটি লৈছোঁ আৰু ধনিয়া আৰু মেথি দি তেল মাৰিম। ইয়াত বিশেষকৈ একো খৰচ নাই, খুব কম খৰচতে এই আঞ্জাখন খাবলৈ ভাল লাগে। এনেকৈ ৰান্ধি আপোনালোকেও খাব, ভিডিঅ'টো চাই থাকক। এয়া মোৰ কেৰাহীখন গৰম হৈছে, যিহেতু তেল দি দিলোঁ। এতিয়া মই নিমখ হালধি মাছটো টুকুৰা এনেদৰে তেলতে ফ্ৰাই কৰি দিছোঁ। ফাৰ্ষ্ট ফ্ৰাই কৰিলেই হ'ল, এই আঞ্জাখনত ফাৰ্ষ্ট ফ্ৰাই কৰিলেহে আচলতে খাবলৈ ভাল লগা হয়। এইফালে মোৰ মাছকেইজনী ফ্ৰাই কৰা হৈছেই, ফাৰ্ষ্ট ফ্ৰাই যিহেতু ফ্ৰাই কৰা হৈছেই আৰু এয়া ফাৰ্ষ্ট ফ্ৰাই কৰা হৈছে। আনফালে মই সৰু মোৱা আৰু দনিকণা মাছৰ পাতত দিছোঁ। যিহেতু গাঁৱৰ ঘৰত সুবিধাবিলাক থাকে, খেৰ থাকে, ধান খেৰ থাকে, গতিকে পাতত দিবলৈ সুবিধা। ইয়াতনো ক'ত মই ধান খেৰ পাম, সেইবাবে মই এনেদৰে পাতত দিওঁ। খাবলৈ কিন্তু বহুত ভাল লাগে, মই আগতেও এনেদৰে পাতত দিছোঁ। আৰু এই অমৰাকেইটা যে দেখিছিল, এই অমৰাকেইটা আকৌ এবাৰ দেখাইছোঁ। এই অমৰাকেইটা মোৰ মানুহজনে গুৱাহাটীৰ পৰা আনিছিলে, দিছপুৰৰ MLA হোষ্টেল কোৱাৰ্টাৰৰ পৰা লৈ আহিছিলে আহোঁতে। মই বহুত কৈ আছিলোঁ যে অমৰা কেইটামান আনি দিবাচোন, যিহেতু মই গোটেই বজাৰ চলাত কৰিলোঁ, অমৰা কটোৱেই নাপালোঁ। খাবলৈও বহুত মন গৈ আছে অমৰাৰ মাছৰ জীয়া মাছৰ আঞ্জা এখন। তেওঁ আনি দিলে, কিন্তু দুখ লাগিছে আজি তেওঁ আকৌ ঘৰত বৰ্তমান নাই। অমৰা আৰু মাছৰ আঞ্জাখন আমি ল'ৰা ছোৱালীহাল আৰু মই অকলেই খাব লাগিব, সেয়েহে বেয়াও লাগিছে তেওঁক এৰি খাবলৈ। কিন্তু অহা যিহেতু দেৰি হ'ব, গতিকে অমৰাকেইটা থৈ দিলেও বেয়া হৈ যাব, সেয়েহে ৰান্ধি পেলালোঁ। কিন্তু খাওঁতে হয়তো আৰু বেয়া লাগিব, যিহেতু মানুহজন বৰ্তমান গুৱাহাটীত আছে। আহিলে যদি অমৰাকেইটা থকা অমৰাকেইটা ভালে থাকে, তেওঁক আকৌ এখন ৰান্ধি এনেদৰে খুৱাম। মাছ ফ্ৰাই কৰা তেলখিনি যিহেতু ৰাহি হৈ গ'ল, বাচি গ'ল, গতিকে তাতেই মই অকণমান পাঁচফোৰণ দি দিছোঁ। আৰু এই আঞ্জাখনত পাঁচফোৰণ বা মেথি দিলে খাবলৈ বেছি ভাল লগা হয়, বিশেষ একো দিব নালাগে ইয়াত। এতিয়া মই পাঁচফোৰণখিনি অকণমান ফুটা হোৱালৈকে ৰৈ দিছোঁ। তাৰপাছত মই এতিয়া পাঁচফোৰণখিনি যিহেতু ফুটিলে, গতিকে মই এতিয়া সিজাই থোৱা আলু আৰু অমৰাখিনি এনেদৰে দি দিলোঁ। আঞ্জাখনতে নিমখ হালধিটো আগতেই যিহেতু দি থৈছোঁ, গতিকে এতিয়া আকৌ দি দিলেই হ'ব। আৰু এতিয়া মই আদা নহৰু বাটি থৈছিলোঁ, এইখিনি এনেদৰে দিওঁ। এইখিনি কেঁচাকৈ দিলেহে আচলতে খাবলৈ বেছি ভাল হয়, তেলত দিলে খাবলৈ ইমান এটা ভাল নহয়। অমৰাটো যিহেতু অকণমান কেঁহা, অকণমান টেঙা এটা সোৱাদ আহে, সেয়েহে নহৰুটো কেঁচাকৈ দিলে খাবলৈ বেছি ভাল লগা হয়। এইখিনি মই এনেকৈ এতিয়া অলপ ভাজি গৰম পানী উতলাই থৈছোঁ, শেষত গৰম পানী দিম। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। আঞ্জাখনত পানী দি দিলোঁ, যিহেতু গৰম পানী কৰি থৈছিলোঁ, আপোনালোকক সেইটো নেদেখালোঁ। গৰম পানীখিনি দি দিয়াত ইমান ধুনীয়াকৈ উতলিছে চাওকচোন। এতিয়া মই উতলি থকাতে আধা ফ্ৰাই কৰি থোৱা মাছকেইডোখৰ দি দিলোঁ। একেবাৰে সহজ বনাবলৈ, আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাব। এতিয়া মই কুটি ৰখা ধনিয়াখিনি দি দিলোঁ। উতল অহাৰ পিছত ইমান ধুনীয়া লাগিছে নহয়নে, কালাৰটো, ৰংটো বৰ ধুনীয়া লাগিছে। বিশেষ একো দিয়া নাই, যিহেতু অকল আদা অকণমান নহৰু অকণমান দিছোঁ, তাতেই ৰান্ধিছোঁ বস্তুটো, আপোনালোকেতো দেখিয়ে আছে। লগত পাঁচফোৰণ, কেঁচা জলকীয়া, বিশেষ মা মছলা নাই ইয়াত। এয়া হৈ গ'ল মোৰ পকা অমৰা আৰু জীয়া মাছৰ আঞ্জা। লগতে এয়া গৰৈ মাছৰ পোৰা পিটিকা, ধনিয়া পিঁয়াজ কেঁচা জলকীয়া দি বনাইছোঁ, আৰু লগতে মোৱা মাছৰ পাতত দিয়া আৰু আমৰ আচাৰ। বিশেষ ইমানেই, আৰু বেছি নাৰান্ধিলোঁ যিহেতু মানুহজন ঘৰত নাই। আৰু আপোনালোকে এনেদৰে অমৰাৰ সৈতে মাছৰ আঞ্জা ৰান্ধি খাবচোন। অমৰা আমলখিৰ লগতো পাৰি দেই, আমলখিৰ লগতো মাছৰ আঞ্জাখন খাবলৈ বহুতেই সোৱাদ লগা হয়। আৰু মাছটো খালি জীয়া মাছ হ'লে বেছি ভাল হয় খাবলৈ। ধন্যবাদ।